হেল্ল' গাইজ সকলোকে নমস্কাৰ। মই আজিৰ পৰা কৰিব গৈ আছোঁ 30 ডে চেলেঞ্জ। তো মই ভাবিছোঁ 30 দিনত 30টা ভিডিঅ' যেনেকৈ নহওক আপলোড কৰিম। চ' আজি প্ৰথমটো ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। হেল্ল' গাইজ, ভিডিঅ'টো পেট্ৰল পাম্পৰ পৰাই আৰম্ভ কৰিলোঁ। আৰু আমি আজি গৈ আছোঁ ক'ত সেইটো মই নাজানো। চিৰিয়াছলি ক'ত গৈ আছোঁ, কি কৰিছোঁ একোৱেই নাজানো। জাষ্ট আমি গৈ আছোঁ ঘূৰিবলৈ যাম তো যামেই। এনেকৈ আমি ব্ৰিজ পাৰ হৈ পাই গ'লোঁ জয়ীঘোপা। এনেকৈ চিধা গৈ আছোঁ। এয়া গুড্ডু, অভিজিত এয়াও আহি পালে। কিন্তু ক'ত যাম কি যাম একো প্লেনিং নকৰাকৈ ওলাই যোৱাৰ যোনটো মজা আছে সেইটো অকল সেইবোৰ ফ্ৰেণ্ডে গম পাব যাৰ এইটো বস্তু হয় প্ৰেক্টিকেলি। আপোনালোকে জনাব কাৰ কাৰ এইটো হয়। তো ফাইনেলি আমি এঠাইত ৰখি ডিচিজন ল'লোঁ যে আমি যাম খামৰাংগা বিল, যোনটো জয়ীঘোপাৰ পৰা বেছি দূৰ নহয়। চ' এনেকৈ আমি ভাবিলোঁ যে যাম। আৰু মোৰ এয়া নতুন মটোব্লগ ছেটআপ, যোনটো আজি ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰি আছোঁ। চ' কেনেকুৱা লাগে আপোনালোকে জনাব। যদি ভাল লাগে নেক্সট মটোব্লগ আৰম্ভ কৰিম বুলিও ভাবি আছোঁ। চ' মই বৰ্তমানটো কৰি আছোঁ, আপোনালোকে গম পায় 30 ডে চেলেঞ্জ, মানে 30 দিনত 30টা ভিডিঅ' আপলোড দিয়া ভাবিছোঁ দিম বুলি। এয়া প্ৰথম ভিডিঅ'টো মোৰ কেনেকুৱা মটোব্লগটো কেনেকুৱা লাগিছে মোক জনাব। আৰু ভিডিঅ'টো কেনেকৈ লাগিছে সেইটোও জনাব। এয়াই হৈছে কামৰাংগা বিল। আৰু গোৱালপাৰা চহৰৰ পৰা মাত্ৰ 25 কিলোমিটাৰ দূৰত অৱস্থিত এই বিলটো। আৰু আপোনালোকে যদি ভাবি আছে যে আবেলিৰ ছানছেটটো চাম বুলি এটা ধুনীয়া লোকেশ্যন বিচাৰি আছে, তেতিয়াহ'লে ইয়াতে নিশ্চয় আহিব। ইয়াতকৈ ধুনীয়া ছানছেট পইণ্ট মই আজিলৈকে দেখা নাই। কিন্তু ইমান ধুনীয়া লাগে। আৰু আমি তাতে অকণমান টাইম ৰ'লোঁ আৰু আমি তাত ৰীল বনালোঁ, ভিডিঅ' শ্বুট কৰিলোঁ, ফটো শ্বুট কৰিলোঁ। এইবোৰ হোৱাৰ পিছত লগৰবোৰৰ লগত ধুনীয়াকৈ তাত বহি আমি ছানছেটটো দেখিলোঁ। একদম ধুনীয়া দৃশ্য এটা উপভোগ কৰিলোঁ গোটেইকেইটাই মিলি। আৰু দেন তাৰ পৰা আমি ওলাই আহিলোঁ। চ' মই বহুত দিন মূৰত ভিডিঅ' আজি আপলোড কৰিছোঁ। কেনেকুৱা লাগে আপোনালোকে কমেণ্টত নিশ্চয় জনাব। লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। আৰু 30 ডে চেলেঞ্জটো মই কমপ্লিট কৰিবলৈ বহুত বেছি চেষ্টা কৰিম। চ' টিল দেন টাটা, বাই বাই।